দিহানামৰ ধ্বনিৰে গুঞ্জৰিত শিৱসাগৰ। ৮,৮৮৮ গৰাকী আই মাতৃৰ দিহানাম পৰিৱেশন। দিহানামেৰে অভিলেখ ৰচাৰ চেষ্টা। শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে দেখা গ'ল এই মনোমোহা দৃশ্য। ৮,৮৮৮ গৰাকী আয়তীয়ে সমস্বৰে পৰিৱেশন কৰিলে দিহানাম। দিহানামৰ ধ্বনিত মুখৰ হ'ল শিৱসাগৰৰ আকাশ বতাহ। অধিক মহিলাই ইয়াৰে যি দিহানাম পৰিৱেশন কৰিলে সদৌ অসমৰ আই মাতৃক মই কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ, তেওঁলোকৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। কাৰণ তেওঁলোক যদি আজি নাহিলেহেঁতেন এই আজি অসম গৌৰৱ এইটো হয়তো কেতিয়াও স্বীকৃতি নাপালোহেঁতেন। অসম বুক অৱ ৰেকৰ্ডছৰ কৰ্তৃপক্ষৰ সন্মুখত দিহানাম পৰিৱেশন। দিহানামৰ অভিলেখৰ তথ্য সংগ্ৰহ অসম বুক অৱ ৰেকৰ্ডছৰ কৰ্তৃপক্ষৰ। 10,101 গৰাকী মহিলাৰ দ্বাৰা দিহানাম পাঠ হ'ল আৰু লগতে আৰু এটা ৰেকৰ্ড হ'ব আপোনাৰ মহিলাৰ দ্বাৰা সৰ্বাধিক মহিলাৰ দ্বাৰা অধিক সংখ্যক হাত চাপৰি। গতিকে দুটা ৰেকৰ্ড আজি হৈছে। ইয়াত আমি চাৰ্টিফিকেট প্ৰদান কৰিলোঁ এতিয়া আৰু এইটো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দুটা ৰেকৰ্ডেই হ'বগৈ। পূৰ্বে দিহানামক লৈ এইদৰে অভিলেখ সৃষ্টি হোৱা নাছিল ৰাজ্যখনত। দেওবাৰৰ এই দিহানামে অসম বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিব বুলি আশাবাদী পৰিৱেশিকাসকল। আমি প্ৰথমতে 5,555 গৰাকী, তাৰ পাছতে 8,888 গৰাকী আৰু আজিৰ তাৰিখত 10,000তকৈ অধিক মহিলাই ইয়াৰে যি দিহানাম পৰিৱেশন কৰিলে সদৌ অসমৰ আই মাতৃক মই কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ, তেওঁলোকৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। কাৰণ তেওঁলোক যদি আজি নাহিলেহেঁতেন এই আজি অসম গৌৰৱ এইটো হয়তো কেতিয়াও স্বীকৃতি নাপালোহেঁতেন। যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ এই বিনম্ৰ প্ৰয়াস। স্থানীয় বিধায়ক অখিল গগৈ, সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ লগতে আন বহু বিশিষ্ট ব্যক্তিও উপস্থিত থাকে এই কাৰ্যসূচীত। এই দিহানামভাগীক লৈ আশাবাদী উপস্থিত বিশিষ্ট ব্যক্তিসকল। যুগলবন্দী কলা কৃষ্টি কেন্দ্ৰক তেখেতসকলক অভিনন্দন জনাইছোঁ। ইমান ডাঙৰ অনুষ্ঠান এটা ইমান ভালকৈ কোনো চৰকাৰী সাহায্য নোহোৱাকৈ তেওঁলোকৰ নিজৰ সাংস্কৃতিক গ্ৰুপৰ জৰিয়তে বা এগৰাকী বা দুগৰাকী মহিলাৰ উদ্যোগত ইমান ডাঙৰ এটা অনুষ্ঠান পাতিব পৰাটো সঁচাকৈ এটা বহুত ডাঙৰ কাম। পবিত্ৰ মুহূৰ্তত উপস্থিত হ'বলৈ পাই আমি নিজেই কৃতাৰ্থ মানিছোঁ। শিৱসাগৰ নগৰৰ এই মাজমজিয়াত প্ৰায় 10,000ৰো অধিক আইসকলে সমবেত হৈ যি পবিত্ৰ ইতিহাস সৃষ্টি কৰিছে এয়া সঁচাকৈ আমাৰ সমাজ জীৱনৰ বাবে এক দৃষ্টান্তমূলক আদৰ্শ। ভিডিঅ' জাৰ্নেলিষ্ট বলিন গগৈৰ সহযোগত শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ আৰু গৌতম হীৰাৰ ৰিপোৰ্ট NKTV+।